কাছাৰত লস্কৰ ই তৈবাৰ সদস্য বুলি ধন দাবী কৰি ৰঙাঘৰৰ আলহী 4 যুৱক। কাছাৰ আৰক্ষীৰ অধীক্ষক নুমল মাহাতোৱে বুধবাৰে শিলচৰত এক সংবাদমেল যোগে জনায় এই কথা। সূত্ৰমতে 21 ফেব্ৰুৱাৰী নিশা প্ৰায় 9:30 ঝাণ্ডু ইনফ্ৰেক্টেড লিমিটেডৰ এজন কৰ্মচাৰীক ফোন কৰি কোম্পানীৰ পৰা 10 কোটি টকা মুক্তিপণ দাবী কৰিছিল। নিৰ্ধাৰিত সময়ৰ ভিতৰত মুক্তিপণ নিদিলে ভয়াৱহ পৰিণতিৰ হুংকাৰো দিয়ে। তথ্য লাভ কৰাৰ লগে লগে কাছাৰ আৰক্ষীয়ে কাটিগড়া থানাত BNS ধাৰা 308(2)/351(3)ৰ অধীনত 10/2025 নম্বৰৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে অভিযান চলাই কালাইন অঞ্চলৰ পৰা মূল অভিযুক্তৰ 2জন সহকাৰীক আটক কৰে। ধৃত 2জন আলেক উদ্দিন আৰু আমিৰ উদ্দিন। ধৃত কাটিগড়াৰ গুমৰা অঞ্চলৰ মাকেনপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। মেঘালয়ৰ জয়ন্তী পাহাৰৰ ডাইবেম্বাই গাঁৱৰ পৰা মেঘালয় আৰক্ষীৰ সহযোগীসকলৰ পৰা তথ্য লাভ কৰি আৰক্ষীয়ে আটক কৰে মূল অভিযুক্ত বাখতাৰ হুছেইনক। ধৃত বাখতাৰ হুছেইন সোণাইৰ সুন্দৰী ব্লক 2ৰ বুলি জানিব পৰা গৈছে। আন এজন সহযোগী শামছিৰ উদ্দিন বৰভূঞাকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। তদন্তৰ সময়ত মূল অভিযুক্তৰ পৰা ধন দাবী কৰিবলৈ ব্যৱহাৰ কৰা চিম কাৰ্ড থকা মোবাইল হেণ্ডছেটটো উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে বুলি জানিব দিয়ে আৰক্ষী অধীক্ষকে। बख्तर हुसैन। अच्छा, घर कहाँ है तेरा? सुंदरी पार्ट 2। सुंदरी पार्ट 2। कौन सा थाना पड़ता है? कसुजोरा। अभी कहाँ में रहता है? अभी मेघालय में। मेघालय में काम करता है। क्या काम करता है? मिट्टी का काम। और तुम लोग जो तेरा मोबाइल नंबर से वो जो डिमांड किया था, किसका मोबाइल नंबर था? मेरा। तेरा था। हाँ, तो किसका डिमांड किया है तुम लोग? कौन कंपनी का? क्या? जंदू का। हाँ, जंदू कंपनी का डिमांड। कितना रुपया डिमांड किया? 10 करोड़। 10 करोड़ रुपया था। और किसके साथ था तुम? कौन मिलकर डिमांड किया था? मैं और दिलबार। दोनों मिलकर डिमांड किया था। और पैसा तुम लोग कितना रुपया डिमांड किया? 10 करोड़। 10 करोड़। और अभी दिलवार कहाँ है? मेघालय में। कहाँ में? ये छिप रहा है क्या? नहीं, W में। ठीक है। যোৱা 21 তাৰিখে মানে 21 ফেব্ৰুৱাৰীত ইয়াতে নেশ্যনেল হাইৱে 4 লেনিঙত নিয়োজিত এটা ব্যক্তিগত কোম্পানী তাৰে এজন মেনেজাৰলৈ এটা ফোন কল আহে আৰু ফোন কলাৰ যিজন কলাৰ আছিলে তেওঁ নিজকে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন লস্কৰ ই তৈবাৰ সদস্য বুলি তেওঁ নিজকে পৰিচয় দিয়ে আৰু পৰিচয় দি তেওঁ 10 কোটি টকা তেওঁলোকে দাবী কৰে আৰু 10 কোটি টকা তেওঁলোকক যদি দুদিনৰ ভিতৰত দিব পৰা নাযায় তেতিয়াহ'লে তেওঁলোকে কৈছে যে কোম্পানীটোৰে তাৰ ফল ভুগিব লাগিব। এই ধৰণে ধমকি দি তাৰপিছত তেওঁলোকে লগে লগে যেতিয়া সেই ব্যক্তিগত কোম্পানীৰ পৰিচালকজনে আমাক জনায় লগে লগে আমি এই সংক্ৰান্তত আমাৰ তদন্ত আৰম্ভ কৰোঁ। কাটিগড়া থানাত এটা কেছ ৰেজিষ্টাৰ কৰোঁ আৰু কৰি তদন্ত আৰম্ভ কৰোঁ আৰু তদন্ত কালত সেইদিনাখন ৰাতিয়ে আমি 2জন ব্যক্তিক আমি এৰেষ্ট কৰোঁ। দুজন ব্যক্তি আমি কালাইন অঞ্চলৰ পৰা আমি এৰেষ্ট কৰিছোঁ। তাৰে এজনৰ নাম হ'ল মহম্মদ আলিকুদ্দিন 25 বছৰ আৰু দ্বিতীয়জনৰ নাম হ'ল আজিৰুদ্দিন এলিয়াছ আমিৰুদ্দিন চন অফ আব্দুল গফৰ। দুইজনৰ ঘৰ গুমৰাহৰ মাকেনপুৰ খেলমা পাৰ্ট 1 অঞ্চলত। দুইজনকে আমি এৰেষ্ট কৰোঁ আৰু এৰেষ্ট কৰাৰ পাছত যেতিয়া আমি তেওঁলোকক জোৰ তদন্ত চলাওঁ আৰু ইণ্টাৰগেশ্যন কৰোঁ সেই কালত আৰু তাৰ লগতে আমাৰ যি টেকনিকেল এনালাইচিছ আছে টেকনিকেল এনালাইচিছ কৰাৰ পাছত আমি 2জন ব্যক্তিক যিজন প্ৰধান অভিযুক্ত ইয়াৰ আৰু যিজনে ফোন কল কৰি ৰেনচম ডিমাণ্ড কৰিছিলে তেওঁৰ নাম হ'ল বাখতাৰ হুছেইন চন অফ তছিৰ আলী সুন্দৰী পাৰ্ট 2 কচুদৰম। এই ব্যক্তিজনক আমি ইষ্ট জয়ন্তীয়া হিলছৰ মেঘালয়ত ৰিমভাই গাঁও এখনৰ পৰা আমি তেওঁক এৰেষ্ট কৰিবলৈ সক্ষম হ'লোঁ আৰু তেওঁৰ লগতে আৰু এজন সহযোগী আছিলে। তেওঁৰ নাম হ'ল শামছিৰ উদ্দিন বৰভূঞা। তেওঁৰ ঘৰ হ'ল কাটিগড়া লেবাৰপুটা পাৰ্ট 2 কাটিগড়া।
তেওঁৰ লগতে আমি তেওঁক এৰেষ্ট কৰিছোঁ আৰু এই সংক্ৰান্তে আমাক ইষ্ট জয়ন্তীয়া হিলছৰ মেঘালয় আৰক্ষীয়ে আমাক বহুত সহায় কৰিলে আৰু 2জন ব্যক্তিক আমি এৰেষ্ট কৰিলোঁ আৰু মূল অভিযুক্ত যিজন বক্তিয়াৰ হুছেইন তেওঁক এৰেষ্ট কৰাৰ ৰেনচম কল আহিছিলে যে তেওঁ ধন দাবী কৰিছিলে সেই ধন দাবী কৰা মোবাইল আৰু সিম কাৰ্ডটো আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু বৰ্তমানলৈকে এই যিটো ঘটনা এই ঘটনাতে এৰেষ্ট কৰিছোঁ আৰু 4জন ব্যক্তিক আমি মাননীয় আদালতলৈ আমি প্ৰেৰণ কৰিছোঁ আৰু তাৰ লগতে ইয়াৰ লগত সম্পৰ্ক থকা 2-এজন ব্যক্তি ৰাজ্যৰ বাহিৰত আছে তেওঁলোককে আমি শীঘ্ৰে কৰায়ত্ব কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ আৰু আমি সোনকালে এই সংক্ৰান্তে এই যিটো মোকৰ্দমা আমি ৰুজু কৰিছোঁ মোকৰ্দমাৰ যি আমি চূড়ান্ত প্ৰতি পায় তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ ঘটনাৰ লগত তেওঁলোকে জড়িত আৰু সেইকাৰণে আমি এতিয়াও তদন্ত চলাই আছোঁ আৰু তেওঁলোকৰ টেকনিকেল এনালাইচিছৰ লগতে আৰু যি হিউমেন ইণ্টেলিজেন্স আমি কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ তেওঁলোকৰ যদি আমি কোনো ধৰণৰ তথ্য আমি লাভ কৰোঁ এই সংক্ৰান্তে আৰু তেওঁলোকৰ ওপৰতে মানে কঠোৰতম আইনগত ব্যৱস্থা আমি ল'ম আৰু সদ্যহতে আমি এইটো ক'ব পাৰোঁ যে প্ৰাৰম্ভিক তদন্তত আমি তেওঁলোকক তেওঁ ভুৱা সংগঠনৰ নামত ভুৱা ধন দাবী কৰা কেইজনমান ব্যক্তি হিচাপে আমি তেওঁলোকক পাইছোঁ আৰু তেওঁলোকক আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ আৰু ইয়াৰ লগত সম্পৰ্কিত থকা 2-এজন ব্যক্তি আছে যি ৰাজ্যৰ বাহিৰত আছে তেওঁলোকক শীঘ্ৰে আমি কৰায়ত্ব কৰি তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।